হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে যোৱা 13 তাৰিখে হৈ যোৱা পৰীক্ষাক লৈ বহুতখিনি ডাউট আছিলে। যেনেকৈ তেওঁলোকৰ কাট অফ কেনেকুৱা হ'ব পাৰে, বা OBC, জেনেৰেল, ST, SCৰ কাট অফ কিমান হ'ব পাৰে ন, সেই বস্তুটো আমি এই ভিডিঅ'ৰ জৰিয়তে চাবলৈ চেষ্টা কৰিম। প্ৰথমতে চোৱা, কাট অফ বহুত ধৰণে তোমালোকৰ ডিচাইড কৰা হয়, বা বহুত ধৰণে আমি কাট অফটো উলিওৱা হয়। যেনেকৈ কাট অফ প্ৰথমতে কথা থাকে যে আৰবান হয়নে ৰুৰেল হয়, তাৰমানে তেওঁলোকে তাক লৈ কাট অফ বেলেগ বেলেগ হ'ব পাৰে, প্ৰথম কথা। তাৰপিছত ষ্টেট লৈ বেলেগ বেলেগ হ'ব পাৰে। ষ্টেট যেনেকৈ আমাৰ ইয়াত আসাম, অসম হয়, কিন্তু অৰুণাচল প্ৰদেশ হওক বা বিহাৰ হওক, এনেকৈ বেলেগ বেলেগ ষ্টেট, বেলেগ বেলেগ ৰাজ্যলৈ বেলেগ বেলেগ হ'ব পাৰে। আৰু এই অসমৰ ভিতৰতো ডিষ্ট্ৰিক্ট লৈও বেলেগ বেলেগ থাকে, ডিষ্ট্ৰিক্ট লৈও বেলেগ বেলেগ হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। কিছুমান ডিষ্ট্ৰিক্টত বহুত কাট অফ যায়, কিছুমান ডিষ্ট্ৰিক্টত অলপ কম কাট অফ যায়। তাৰোপৰি ডিষ্ট্ৰিক্টৰ ব্লকৰ লৈও কথা থাকে। ব্লক এখন ডিষ্ট্ৰিক্টতে এখন ব্লকত কাট অফ বেছি হ'ব পাৰে, এটা ব্লকত কাট অফ কম হ'ব পাৰে। ইয়াৰ মাজতে আমি এটা কথা ক'ব খোজোঁ যে যদি তোমালোকে 2027 বৰ্ষৰ কাৰণে নৱোদয়ৰ কাৰণে যদি তোমালোকে ভাবি আছা যে নৱোদয় দিম, বা তাৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছা, তেতিয়াহ'লে আমি এই জানুৱাৰী মাহৰ পৰাই ফাউণ্ডেশ্যন বেটছ এটা আমি আৰম্ভ কৰিম। কিন্তু এই ফাউণ্ডেশ্যন বেটছটো অকল অনলাইন হ'ব, অফলাইন অলপ দেৰি হ'ব আৰম্ভ হওঁতে। অনলাইন যদি তোমালোকে কৰিব বিচাৰা যে এতিয়াৰ পৰা আমি প্ৰিপাৰেশ্যন কৰোঁ, গোটেই বছৰটো প্ৰিপাৰেশ্যন কৰোঁ, তেতিয়াহ'লে তোমালোকে আমাৰ তলত দিয়া এই যিকোনো এটা নম্বৰ, তলত যিকেইটা নম্বৰ দিয়া আছে, সেই নম্বৰকেইটাত, তলত যিকেইটা নম্বৰ দি আছে, এই নম্বৰ যিকোনো এটাত কণ্টেক্ট কৰি এই ফাউণ্ডেশ্যন বেটছত জইন হ'ব পৰা। এইটো অনলাইন হ'ব, অকল অনলাইন হ'ব। এতিয়া আমি কিছুমান যোৱাবাৰৰ কাট অফ আমি চাই লওঁ। যোৱাবাৰ যিহেতু 18 জানুৱাৰীত যিটো পৰীক্ষা হৈছিল 2025 চনত, তাত দৰঙৰ কাট অফ কি, আমি সেইটো প্ৰথমে চাই লওঁ। আমি দৰঙৰ কিয় চাইছোঁ, কাৰণ আমাৰ মেক্সিমাম যিটো ষ্টুডেণ্ট হয় এইটো দৰঙৰে আছে। আমি কামৰূপৰতো চাম, আৰু বাকী আপোনালোক যদি দৰং বা কামৰূপ ডিষ্ট্ৰিক্টৰ নহয়, যদি ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপোনালোকে এইটো নেটত আপোনালোকে JNB ৱেবছাইটৰ পৰা চাই ল'ব পাৰে যে যোৱাবাৰ কাট অফ কি আছিল। আমি দৰং আৰু কামৰূপৰতো আমি প্ৰায় এনালাইচিছ কৰিম। আমি এতিয়া চোৱা, দৰঙত ক'বলৈ গ'লে আমাৰ এতিয়া প্ৰথম চোৱা, দৰঙৰ যিটো আছে বইজ লিখা আছে, বইজ, এইটো ইয়াতে OBC, ৰুৰেল OBC যিটো আছে, তাৰ কাট অফ কিমান আছিল, 75। তাৰমানে OBCত ছোৱালী হওক বা ল'ৰা হওক, দুটাৰে 75 মাৰ্কছতে আমাৰ যোৱাবাৰ ছিট পাইছিলে আমাৰ দৰং ডিষ্ট্ৰিক্টত। তাৰপিছত ST আৰু SCৰ কাৰণে কি হৈছে সেইটো চাওঁ। SCৰ যোনটো ল'ৰা আছিলে সেইটো 68 নম্বৰতে পাইছিল, তাৰমানে ইমান কম নম্বৰতো ছিট পাইছিল SC SC বিলাকে। আকৌ যোনজন ছোৱালী আছিল তাহাঁতৰ 70 পাইছে। আৰু ইয়াতে এটা কথা থাকে যে ল'ৰা আৰু ছোৱালীলৈও ছিট কাট অফটো বেলেগ হ'ব পাৰে। সাধাৰণতে ছোৱালীৰ কাট অফটো বেছি থাকে, যিহেতু ছোৱালীৰ ছিট কম থাকে, 10টা 20টা ছিট কম থাকে এনে ছোৱালীৰ, তো সেইকাৰণে ছোৱালীৰ হয়তো কাট অফটো অলপ বেছি হ'ব পাৰে। ইয়াতে কিছুমানত আকৌ যেনেকৈ SC আৰু এইটো SC আছে, কিন্তু ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত ছোৱালীৰ বহুত কম আছে। হয়তো সেই এৰিয়াত ছোৱালীৰ পৰীক্ষা দিয়া ST সংখ্যা কম হ'ব পাৰে এইটো ডিষ্ট্ৰিক্ট, দৰং ডিষ্ট্ৰিক্টত, সেইকাৰণে হয়তো এইটো 58 হ'ব পাৰে। কিন্তু যোৱাবাৰ 58 নম্বৰ পোৱা ST ছোৱালীও মানে ছিট পাইছে। তাৰমানে আমি জেনেৰেলি কথা ক'ব গ'লে ST ল'ৰাৰ ক্ষেত্ৰত আকৌ বহুত কাট অফ হৈছে, 77 যোৱা বছৰ। কিন্তু SCৰ ক্ষেত্ৰত 68 বা 70তে যোৱাবাৰ ছিট পাইছিলে। তাৰপিছত আমি যদি চাওঁ আনৰিজাৰ্ভত, যদি চাওঁ আমি ৰুৰেল আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰীত যদি চাওঁ, 78 নম্বৰ পাইছে, 78। এইটো হ'ল ব্লক 1ত, ব্লক 1। আৰু ব্লক 2ত কিমান পাইছে, 80 নম্বৰ পাইছে, 80। তাৰমানে আমি জেনেৰেল হ'লে 70 বা 78 বা 80 ইমান নম্বৰৰ ভিতৰত আমি যদি পাওঁ, তেতিয়াহ'লে আমাৰ মানে ছিট পোৱাৰ চান্সটো আমাৰ বাঢ়ি যায়। 78ৰ পৰা 80ৰ ভিতৰত থাকিলে জেনেৰেলৰ
বুজিছেনে কথাটো? মই এটা চুটিকৈ যদি আমি যেনে ক'ব খোজোঁ দৰং ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, জেনেৰেলৰ ক্ষেত্ৰত যদি ক'ব যাওঁ 78ৰ পৰা 80 নম্বৰ পাব লাগিব। এইটো যোৱাবাৰ 78ৰ পৰা 80ৰ ভিতৰত নম্বৰত ছিট পাইছিলে। অ' বি চিত যোৱাবাৰ 75ত ছিট পাইছিলে, 75ৰ ওচৰা-ওচৰি 75ত যোনবিলাক বেছি পাইছে সেইবিলাকৰ ছিট পাইছিলে। এছ চিত কিমান পাইছে? 68তো পাইছিলে, 68ৰ পৰা 70ৰ ভিতৰত। আমি এইমাত্ৰ চালোঁ যে এছ চিৰ, কিন্তু এছ টিৰ অলপমান বহুতখিনি ডিফাৰেঞ্চ এটা আছে। যেনে এছ টিৰ কিন্তু ল'ৰাৰ ক্ষেত্ৰত 77 আছে, ছোৱালীৰ ক্ষেত্ৰত 58তে পাইছে ছিট, 58 নম্বৰ জাষ্ট ছোৱালীৰ ক্ষেত্ৰত। আকৌ যদি আমি ডিচেবল পাৰ্চনৰ কাৰণে চাওঁ, ডিচেবল ল'ৰাৰ কাৰণে 65তে পায়, তেওঁলোকৰ কাৰণে আৰু কম হ'ব, ছোৱালীৰ কাৰণে 70 থাকিব। তাৰমানে আমি অভাৰঅল যদি পৰীক্ষাত 80+ পাওঁ জেনেৰেল হিচাপে, তেতিয়াহ'লে বহুতখিনিয়ে চান্স থাকে। আমি বাৰু ক'ম যে এইটো পৰীক্ষাত কেনেকুৱা কাট অফ হ'ব পাৰে, সেই বস্তুটো আমি পিছত চাম। ইয়াৰ পিছত আমি সেইটোও চাম যে এই পৰীক্ষাত এইবাৰ 13 তাৰিখৰ পৰীক্ষাত কেনেকুৱা হ'ব পাৰে কাট অফ, আমাৰ ফালৰ পৰা এক্সপেক্টেড কাট অফ কি হ'ব পাৰে সেইটো আমি চাম। এইটো যোৱাবাৰ হিচাপত 80+ যিবিলাকে পাইছিলে সেইবিলাক জেনেৰেলে ছিট পাইছিলে, 75+ যিবিলাক পাইছিলে সেইবিলাক অ' বি চিয়ে ছিট পাইছিলে, আৰু 70ৰ পৰা 70+ যিবিলাক পাইছিলে এছ চি সেইবিলাকে ছিট পাইছিলে। আৰু এছ টিৰ ক্ষেত্ৰত অলপ 75 মান হৈছিলে যোৱাবাৰ। এইটো অলপ প্ৰায় কেতিয়াবা একে থাকে, এইটো যোৱাবাৰ অলপ বেছি হৈছিলে, কিন্তু ছোৱালীৰ ক্ষেত্ৰত ঠিক আছিল, ল'ৰাৰ ক্ষেত্ৰত অলপ বেছি হৈছিলে 77। এতিয়া আমি কামৰূপত চাওঁ, কামৰূপতনো কেনেকুৱা হৈছিলে। এতিয়া দৰঙতকৈ কামৰূপত অলপ বেছি কম্পিটিশ্যন। এতিয়া চা, আমি যদি অ' বি চিৰ ক্ষেত্ৰত চাওঁ, অ' বি চি 76ত পাইছিলে অ' বি চি, আমাৰ তাত দৰঙত পাইছিলে 75ত। এছ চি এইটো চোৱা 75ৰ পৰা 77 এনেকুৱাত পাইছিলে, ছোৱালীৰ অলপমান বেছি হৈছিলে। এছ টিৰ ক্ষেত্ৰত 78, এছ টিৰ অলপ কাট অফ তাতেও বেছি হৈছিলে, কামৰূপতো বেছি আছে। আমি যদি চাওঁ ব্লক হিচাপত জেনেৰেলৰ কিমান গৈছিলে কাট অফ, জেনেৰেলৰ 87লৈ গৈছিলে ব্লক 1ত, তাৰপিছত 80, 83, 80, 78 এনেকুৱা। তাৰমানে প্ৰায় যদি ক'বলৈ যাওঁ 80+ত আমাৰ জেনেৰেলে ছিট পাইছিলে কামৰূপত। 80+ কমেও কিছুমান জেগাত 85লৈ গৈছে কামৰূপত যোৱা বছৰ। তাৰপিছত অ' বি চিত কিমান গৈছিলে? অ' বি চিত 76 প্ৰায়। অ' বি চিত আমাৰ কিমান গৈছে যোৱাবাৰ? 76 গৈছিলে, 76। এছ টি এছ চিৰ কিমান ডিফাৰেঞ্চ বেছি নাই ইয়াত, 75 আৰু 78। এইটো চোৱা, অ' বি চিতকৈ এছ টি ইয়াত বেছি গৈছে, হ'বও পাৰে এনেকুৱা। হয়তো ইয়াতে এছ টি কেণ্ডিডেট বেছি আছে কামৰূপ জিলাত, সেইকাৰণে এছ টিৰ 78লৈ গৈছে, কিন্তু এছ চিত আমাৰ অ' বি চিত 76ত পাইছে, এছ চিত আকৌ 75ত পাইছে। অ' বি চিতকৈও এছ টিত বেছি হ'ব পাৰে, হয়তো ষ্টুডেণ্ট বেছি আছিলে ইয়াত, কম্পিটিশ্যন বেছি হ'ব পাৰে, তো তেনেকুৱাও হ'ব পাৰে। তো আমাৰ হয়তো জেনেৰেল আমাৰ যোৱা বছৰ কেনেকুৱা হেৰি হৈছিল সেইটো সেই হিচাপত। এতিয়া আমি যদি এক্সপেক্টেড কাট অফৰ কথা কওঁ, এই বছৰ কাট অফৰ কথা যদি আমি কওঁ, এই বছৰ 13 ডিচেম্বৰৰ যদি কথা কওঁ 2025ত, তেতিয়া আমাৰ হিচাপত যিহেতু এইবাৰ অলপ গণিতখিনি হওক যোৱাবাৰতকৈ স্লাইটলি আমি সহজ হোৱা যেন পাইছোঁ। তো সেই হিচাপত যদি আমি চাওঁ, জেনেৰেলত ল'ৰা এজনে যোৱাবাৰ 80ত পাইছিলে, এইবাৰ হয়তো 82+ পাব লাগিব। মানে 85ৰ ওচৰততো একদমেই ভাল যদি পায়, 85ৰ ওলাইতো কথাই নাই, ছিট পোৱাৰ চান্স বহুতখিনি আছে। কমেও 82+ হ'ব লাগিব আৰু 82 নম্বৰ পাব লাগিব। এতিয়া অ' বি চিৰ ক্ষেত্ৰত যদি চাওঁ, আমি অ' বি চিত প্ৰায় 78ৰ পৰা 80 আমি ধৰিব পাৰোঁ। অ' বি চি ছেফ ছাইডত আৰু তাতকৈ যদি 85 বা 82, 83 ওলাইছে, তেতিয়াহ'লে অ' বি চিৰ ক্ষেত্ৰত বহুতখিনিয়ে চান্স আছে। তাৰপিছত যদি আমি এছ টি আৰু এছ চিৰ ক্ষেত্ৰত চাওঁ, তেতিয়া আমাৰ হ'ব এছ টি আৰু এছ চিৰ ক্ষেত্ৰত 75+ হ'ব লাগে, এছ টি আৰু এছ চি দুয়োটাৰ ক্ষেত্ৰতে। আৰু ডিচেবলৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেওঁলোকৰ ক্ষেত্ৰতো 70+ পাব লাগিব। এইখিনি হ'ল এইবাৰৰ আমাৰ এক্সপেক্টেড কাট অফ, যে ইমান হয়তো হ'ব পাৰে। 82+ হ'লে চবতকৈ ছেফ পোৱা একদম চান্স আছে, 85 পালেতো একদম কথাই নাই। আৰু এছ টি যদি এছ চি হয়, তেতিয়াহ'লে 80ৰ ওপৰত যদি নম্বৰটো থাকে, তেতিয়াহ'লে পূৰা পোৱা চান্সটো থাকিব।
তো আজিৰ ভিডিঅ' এইখিনিতে তাকে ইয়াৰ পিছত আমি এটা ভিডিঅ' বনাম যে ৰিজাল্ট হয়তো কেতিয়া দিব পাৰে, আমি যোৱা বছৰ কেনেকুৱা সময় দিছে সেই হিচাপতো আমি এটা ভিডিঅ' বনাব চেষ্টা কৰিম। তো মোৰ হিচাপত এইখিনি যে কাট অফৰ ডাউটটো আপোনালোকৰ ক্লিয়াৰ হৈছে, তোমালোকৰ ক্লিয়াৰ হৈছে। ডাউট থাকিলে কমেণ্টত জনালে হ'ল, আমি বাৰু ৰিপ্লাই কৰিব ট্ৰাই কৰিম। তো এইখিনিয়ে, থেংক ইউ।